সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত আমি প্ৰত্যেকজন বেংক এস্পিৰেণ্টৰ কথা পাতিম, কাৰণ মই নিজেও যিহেতু 3টা বেংক এক্সাম ক্ৰেক কৰিছিলোঁ আৰু আমি বেংক এক্সাম এটা যেতিয়া দিব যাওঁ আমি কি ভুল কৰোঁ, 5টা মিষ্টেক যিকেইটা চবেই ভুল কৰে, আৰু এই মিষ্টেককেইটা যদি আঁতৰ কৰা তোমালোকৰো বহুতখিনি ইম্প্ৰুভ হ'ব প্ৰিপেৰেশ্যন জাৰ্নিটোত। গতিকে এই ভিডিঅ'টোত গোটেই মিষ্টেকখিনিৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে প্ৰথম মিষ্টেকটোৰ পৰা আমি চাইছোঁ। প্ৰথম মিষ্টেকটো কি, মাল্টিপল টিচাৰ্ছ বা মাল্টিপল টিচাৰ্ছৰ জেগাত আমি এইটোও ক'ব পাৰোঁ মাল্টিপল ৰিচোৰ্চ। কাৰণ কিয় মই ৰিচেণ্টলি এছএছচিৰ ভিডিঅ' দুটামান চাই আছিলোঁ এনেই মানে, ঠিক আছে, জানিবৰ বাবে। তো তেতিয়া মই চালোঁ এবাৰ চোৱাৰ পিছত ইউটিউবত বাৰে সেই এছএছচি ৰিলছে আহি থাকে, এছএছচিৰ লং ভিডিঅ'জে আহি থাকে, বাৰে তোমাক ক্লিক কৰিব মন যাব, চবেই তোমাক বুজাব কেনেকৈ পঢ়িব লাগে, তোমাক দীঘল ভিডিঅ' পঢ়াই দিয়া মানুহ বহুত ওলাব, ঠিক আছে। গতিকে আমি আজি ইণ্টাৰনেটত জামানাত তুমি বেংকিং বা এছএছচি যিয়ে নিদিয়া, তুমি চাবাচোন কিমান টিচাৰ্ছ আছে, কিমান ৰিচোৰ্চেছ আছে। PDF তুমি টেলিগ্ৰামত এভেইলেবল পাবা, হাজাৰ PDF আছে। তাৰ মাজত তুমি যদি সোমাই যোৱা আৰু প্ৰত্যেকটো বস্তুৱে চাব যোৱা, তাৰ মাজতে তুমি ডুবি গুচি যাবা, ঠিক আছে। সেই সাগৰখনৰ পৰা তুমি ওলাই আহিব নোৱাৰা। গতিকে আমি কি কৰিব লাগিব, আমি চব বস্তুৰ কাৰণে এজন টিচাৰে ফ'ল' কৰিব লাগিব, এখন কিতাপে ফ'ল' কৰিব লাগিব, এটা মকে ফ'ল' কৰিব লাগিব। মই তেনেকৈ কৰিছিলোঁ, ঠিক আছে। সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি কাৰ পৰা বুজি পোৱা। তো কোনোবা যদি বিগিনাৰ হয় বা কোনোবাই যদি ভুল কৰিও আছিলে, কি কৰিবা, প্ৰথম তোমালোকে এদিন বা দুদিন সময় লোৱা, ঠিক আছে। তুমি প্ৰত্যেকটো টপিক, ইংলিছৰ হওক, ৰিজনিঙৰ হওক, মেথছৰ হওক বা বেংকিং এৱাৰনেছৰ হওক, তুমি চোৱা কাৰেণ্ট এফেয়াৰ্ছ তুমি কাৰ পৰা বুজি পোৱা, 2-3জন টিচাৰ এনালাইচিছ কৰা। টিচাৰৰ যদি লিষ্ট লাগে সেনেকুৱা মোক ক'বা, মই এটা ভিডিঅ' বনাই দিম। এনালাইচিছ কৰা যে তুমি কাৰ পৰা বুজি পোৱা, ঠিক আছে। কাৰ বুজি পোৱা তুমি ধুনীয়াকৈ নোট কৰা, ঠিক আছে, এখন বহীত। আৰু সেই টিচাৰকেইজনৰ পৰাই তুমি চাবা, ঠিক আছে। সেই টিচাৰকেইজনৰ পৰাই তুমি চাবা, তেতিয়া তুমি এই বাকী তোমাৰ যিমান ডিষ্ট্ৰেকশ্যন আহে চব বাদ দিয়া, অকল সেই টিচাৰকেইজনক ফ'ল' কৰিবা। চিমিলাৰলি ছেইম ৰিচোৰ্চৰ ক্ষেত্ৰতো আহে। তুমি PDF পঢ়া, আমাৰ ই বুক আছে, তুমি আমাৰ ই বুক পঢ়া, নহ'লে তুমি মই পঢ়িছিলোঁ গাইডলিৰ ই বুক, তো গাইডলিৰ ই বুক পঢ়া। বুকতকৈ বেছি ই বুক মই বেছি প্ৰিফাৰ কৰোঁ, কাৰণ আমি PDF চাই কুৱেশ্যন এনচাৰ দিব লাগে। চিমিলাৰলি মক টেষ্ট, তুমি মক টেষ্ট বাৰু চবতে দিব পাৰিবা। মই কোন টিচাৰক ফ'ল' কৰিছিলোঁ মই কৈ দিওঁ। ৰিজনিঙৰ বাবে মই চাইছিলোঁ পুনীত শৰ্মা ৰিজনিং। তাৰপিছত ইংলিছৰ বাবে মই নিমিষা বানচাল মেম আৰু বিশাল পৰিহাৰ, আৰু মেথছৰ বাবে অৰুণ সিং ৰাৱত, আৰু কাৰেণ্ট এফেয়াৰ্ছ চাইছিলোঁ অভিজিত মিশ্ৰা, ঠিক আছে। তো তুমি এনেকৈ ফ'ল' কৰিব, মানে তোমাৰ নিজৰ ওপৰত কথা, তুমি যাৰ পৰা বুজি পোৱা। তো এই মিষ্টেকটো নকৰিবা। ছেকেণ্ড কথা, বহুত ল'ৰা ছোৱালী কি কৰে, অকল কিতাপ পঢ়ে, মক টেষ্ট নিদিয়ে। সি অকল কিতাপ PDF পঢ়ে বা তোমাৰ ফিজিকেল বুক পঢ়ে, ইউটিউব ভিডিঅ' চাই ধুনীয়াকৈ বুজি কৰি থাকে, কিন্তু মক টেষ্ট নিদিয়ে। তো এটা কথা মনত ৰাখিবা, বেংকিং এক্সামত মক টেষ্ট দিবই লাগিব, সেইটো 100% মানে তুমি দিবই লাগিব, ঠিক আছে। যদি মক টেষ্ট নিদিয়া তুমি পাছ নকৰা কেতিয়াও। কিয়, কাৰণ এইবিলাকৰ পৰা আমি প্ৰেক্টিচ কৰিম, PDFৰ পৰা, বুকৰ পৰা, ভিডিঅ'ৰ পৰা আমি প্ৰেক্টিচ ধুনীয়াকৈ কৰি থাকিম, কাৰণ কুৱেশ্যনবিলাক ইজি লাগিব, আমি কৰি গৈ থাকিম। আমি 2 মিনিট সময় ল'ম, 5 মিনিট, 10 মিনিট, 1 ঘণ্টা, আমাৰ একো টাইম নাই, আমি ধুনীয়াকৈ কৰি গৈ আছোঁ, আমি কৰিব পাৰিছোঁ। কিন্তু আচল খেল, তুমি যেতিয়া এক্সামত বহা, তোমাৰ ওচৰত 20 মিনিট সময় থাকে, 20 মিনিটত 35টা কুৱেশ্যন প্ৰিলিমছত, 20 মিনিটত 1 ঘণ্টাত 100টা কুৱেশ্যন কৰিব লাগিব, 60 মিনিটত 100 কুৱেশ্যন, ঠিক আছে। 60 মিনিটত 100 কুৱেশ্যন ইজ নট এ ইজি থিং, স্পেচিয়েলি মেথছ ৰিজনিং ছাবজেক্ট কেইটাত। গতিকে আমি কেতিয়া কৰিব পাৰিম, এয়া কৰি থাকিলে আমি গমেই নাপাম 60 মিনিটত কিমানটা কৰিব লাগে। আমি কেতিয়া গম পাম, যেতিয়া আমি মক টেষ্ট দিম। মক টেষ্টত এনেকৈ ওপৰত এটা টাইমাৰ থাকে, ঠিক আছে। এক্সাম ডাইৰেক্ট তুমি, কাৰণ কম্পিউটাৰ বেছ টেষ্ট হয় বেংকিং, তো এক্সামত যেনেকুৱা হয় ইয়াতো তেনেকুৱা হয়। তো মক টেষ্ট তুমি ডেইলি টাৰ্গেট কৰা, ডেইলি 1 ঘণ্টা তুমি মক টেষ্টৰ বাবে দিয়া। তাৰপিছত মক টেষ্ট এনালাইচিছ কৰা, তোমাৰ ক'ত ভুল হৈছে সেই বস্তুখিনি এনালাইচিছ কৰি নতুন কুৱেশ্যন পালে নতুন কুৱেশ্যন প্ৰেক্টিচ কৰা। মই তেনেকৈ কৰিছিলোঁ। মক টেষ্ট ক'ৰ পৰা দিবা, মই দিছিলোঁ প্ৰেক্টিচ মক বুলি এটা আছে, টেষ্ট বুক আছে, আড্ডা 247 আছে, এইবিলাকৰ পৰা মই মক টেষ্ট দিছিলোঁ। তো যিমান পাৰি মক টেষ্ট দিয়া, ডেইলি টাৰ্গেট কৰা, ঠিক আছে, মক টেষ্ট দিয়া। তাৰপিছত আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰে, যিবিলাক বেংকিং এস্পিৰেণ্ট, তেওঁলোকৰ এটা প্ৰৱণতা থাকে, কিছুমান বস্তু স্কিপ কৰে, ঠিক আছে। কাৰণ আমি চিম্প্লিফিকেশ্যন, এপ্ৰক্সিমেশ্যন, কোৱাড্ৰেটিক এইবিলাক কৰি ভাল লাগে, সোনকালে হৈ যায় স্পীড মেথছত। এৰিথমেটিক টান পায়, DI টান পায়, পাজল টান পায়। তো কি কৰে, এৰিথমেটিকৰ 2-3টা চেপ্টাৰ স্কিপ কৰি দিলে, ঠিক আছে, DI নকৰিলে, পাজলৰ 2-3টা টাইপৰ পাজল স্কিপ কৰি দিলে, এক্সামত গৈ এইবিলাকে আহি যাব, ঠিক আছে। গতিকে সদায় মনত ৰাখিবা, এৰিথমেটিকৰ প্ৰত্যেক চেপ্টাৰৰ কনচেপ্ট ক্লিয়াৰ লাগিব। এৰিথমেটিক কৰিব হ'লে তোমাৰ কনচেপ্ট ক্লিয়াৰ লাগিব। প্ৰথম এৰিথমেটিকৰ কাৰণে ভিডিঅ' চোৱা, লং কনচেপ্টটো ক্লিয়াৰ কৰা, তাৰপিছত তুমি প্ৰেক্টিচ কৰা, ঠিক আছে। ই বুকৰ পৰা গৈ প্ৰেক্টিচ কৰা, মক টেষ্ট দিয়া। চিমিলাৰলি DIৰ ক্ষেত্ৰত
কেনেকৈ কৰিব লাগে অলপ চাই লোৱা তাৰপিছত প্ৰেক্টিছ কৰা পাজলৰ ক্ষেত্ৰতো এই বস্তুকেইটা স্কিপ নকৰিবা এটা চেপ্টাৰো স্কিপ নকৰিবা কাৰণ এই বস্তুকেইটা তোমাৰ মেইনছৰ কাৰণে যোনটো তোমাৰ বেছিক ফাউণ্ডেশ্যন সেইটো ষ্ট্ৰং কৰি দিব কাৰণ মেইনছৰ এইবিলাক বস্তু আহে বেছি তুমি সিম্পলিফিকেশ্যন এপ্ৰক্সিমেশ্যন এইবিলাক বেছি নোপোৱা ঠিক আছে ফৰ্থ ইম্পৰ্টেণ্ট কথা হ'ল ইংলিছ ৰিডিং নকৰে চবেই কি কৰে ইংলিছৰ ভিডিঅ' চাই গ্ৰামাৰ পঢ়ে MCQ সলভ কৰে এইবিলাক কাম কৰি থাকে মক টেষ্টটো দিলে ধৰা কিন্তু ইংলিছ ডেইলি ৰিডিং নকৰে এটা কথা মনত ৰাখিবা ইংলিছ তুমি বেংক এক্সাম এটা পাছ কৰিব হ'লে ইংলিছে তোমাৰ বহুত স্ক'ৰ অনাত সহায় কৰে ইংলিছ যদি নাজানা তোমাৰ বেংক এক্সাম ডুবাই দিবও পাৰে তো সঁচা কথা বহুত ল'ৰা ছোৱালী হৈ যায় অসমীয়াত কুৱেশ্যন আহে নে আমাৰ ইমান ইংলিছ ষ্ট্ৰং নহয় ইংলিছ কেনেকৈ ষ্ট্ৰং কৰিব এটা ভিডিঅ' বনাই দিম কাৰণ মই নিজে অসমীয়া মাধ্যমৰ পৰা আহা কিন্তু মই যিমানকেইটা বেংক এক্সাম দিছোঁ বেছিভাগতে প্ৰিলিমছত 30 আউট অফ 30 পাইছোঁ আৰু ইংলিছেই মোক সহায় কৰিছে পাছ কৰি কিন্তু মোৰ মেথছটো ষ্ট্ৰং আছিলে ভাবা মোৰ ক্লাছ 10তো মেথছত হাইষ্ট মাৰ্ক আৰু 12তো কিন্তু মেথছটো মোৰ ষ্ট্ৰং কিন্তু ইংলিছে সহায় কৰিছে কিয় কাৰণ ইংলিছত কি আহে জানেনে গ্ৰামাৰতকৈ বেছি ৰিডিং পাৰ্টটোত আহে মোক যদি আজি গ্ৰামাৰ পঢ়াব দিয়ে মই একো নোৱাৰিম পঢ়াবলৈ কিন্তু মোৰ নলেজ আছে গ্ৰামাৰ ঠিক আছে কিন্তু মোক যদি কয় এটা পেৰাগ্ৰাফ দি দিয়ে ইয়াত ক'ত ভুল আছে উলিয়াব দিয়ে মই উলিয়াই দিব পাৰিম এটা পেৰাগ্ৰাফ দি দিয়ে ইয়াৰ পৰা কিমান এইটো কুৱেশ্যনৰ এনচাৰ উলিয়াব দিয়ে RC আহে মই উলিয়াই দিব পাৰিম ক্লোজ টেষ্ট কৰি দিব পাৰিম কিয় কাৰণ মোৰ ৰিডিং হেবিট আছিলে মই ডেইলি ৰিড কৰোঁ মই কি কৰোঁ ইংলিছৰ নিউজ পেপাৰৰ এডিটৰিয়েল পেজটো পঢ়োঁ এডিটৰিয়েল ঠিক আছে নিজে পঢ়োঁ মই কোনো ভিডিঅ' নাচাওঁ ভিডিঅ'ৰ পৰাও চাব পাৰা ভিডিঅ' নিমিষা বানচাল মেমে পঢ়ায় ভিডিঅ'ৰ পৰা চাব পাৰা এডিটৰিয়েল পেজটো পঢ়িলোঁ ডেইলি 2-3টা আৰ্টিকল মানে ডেইলি মই 1 আৱাৰ ৰিডিঙত দিছিলোঁ ঠিক আছে ৰিডিং কৰিলোঁ অবভিয়াছলি মই বুজি নাপাম মই কি কৰোঁ যোনটো চেণ্টেঞ্চ বুজি নাপাওঁ কিবা এটা টান শব্দ আহিলে তো ৱৰ্ড মিনিঙৰ এখন বহি বনাওঁ তাতে মই ৱৰ্ড মিনিংবিলাক লিখি গৈ থাকোঁ ঠিক আছে তেতিয়া কি হ'ব মই এটা এখন মোৰ ভোকেবৰ বহিও বনি গ'ল ঠিক আছে আৰু তাৰপিছত মই RC প্ৰেক্টিছ কৰোঁ ৰিডিং কম্প্ৰেহেনশ্যন ডেইলি মই 2টা প্ৰেক্টিছ কৰোঁ কুৱেশ্যন ঠিক আছে তোমালোকে যদি আমাৰ ই বুক লোৱা নাই মই তোমালোকক কথাটো কৈ দিওঁ আমাৰ এখন ই বুক আছে বেংকিঙৰ বাবে তাতে ইংলিছৰো আমাৰ ই বুক আছে ঠিক আছে তুমি যদি সেই ই বুক লোৱা গোটেই ছাবজেক্ট কেইটাৰ তো ইংলিছৰখনত 1000টা ৰিডিং কম্প্ৰেহেনশ্যন আছে দিছ ইজ সাফিচিয়েণ্ট ফৰ এনি এক্সাম এনি বেংকিং এক্সাম 1000টা যদি কৰি লোৱা ঠিক আছে তো এইটো তোমালোকে কৰিব পাৰিবা তাৰপিছত ফিফথ লাষ্ট আটাইতকৈ বেংক এক্সাম দিলে আমাৰ ল'ৰা ছোৱালীবিলাকে বা ময়ো প্ৰথম মই SBI এক্সাম দিছিলোঁ ময়ো প্ৰথম এইটো ভুল কৰিছিলোঁ আমি ষ্টাৰ্টিঙৰ পৰা কিহৰ প্ৰেক্টিছ কৰোঁ প্ৰিলিমছৰ আমি মেইনছৰ প্ৰেক্টিছেই নকৰোঁ প্ৰিলিমছ আৰামছে ওলাই যায় কিন্তু মেইনছলৈকে বহুত দেৰি হৈ গুচি যায় ঠিক আছে কাৰণ কিয় বেলেগ এক্সামৰ তুলনাত বেংক এক্সামৰ এইটোৱে ডিফাৰেঞ্চ ইয়াতে প্ৰিলিমছ আৰু মেইনছৰ মাজত 1 মাহো গেপ নাথাকে কিছুমান এক্সামত ঠিক আছে প্ৰিলিমছৰ ৰিজাল্ট যদি 10 তাৰিখে দিয়ে 10 জুনত দিলে ধৰা তোমাৰ প্ৰিলিমছৰ এক্সাম ধৰা মে লাষ্টত খতম হৈ গ'ল জুনৰ 10 তাৰিখে ৰিজাল্ট দিলে তুমি ৰিজাল্ট আহালে বহি আহিছা মই তেনেকুৱা কৰিছিলোঁ ফাৰ্ষ্ট এক্সামটো মিষ্টেক SBI প্ৰিলিমছ আহি গ'ল তাৰপিছত ৰিজাল্ট আহালে বহি আছোঁ ভাবিছোঁ এক্সামৰ পিছত মেইনছ প্ৰিপেৰেশ্যন কৰিম ৰিজাল্ট অহাৰ পিছত ইয়াৰ পৰা মাত্ৰ 10 দিন সময় দিলে আৰু ক'লে যে 20 জুনত বোলে তোমাৰ মেইনছ এক্সাম তেতিয়া কি কৰিবা এই 10 দিনত তুমি কাৰেণ্ট এফেয়াৰ্ছে পঢ়িবা নে মেথছে পঢ়িবা ৰিজনিঙে পঢ়িবা নে ইংলিছে পঢ়িবা বোলে কম্পিউটাৰ আহিলে কম্পিউটাৰে পঢ়িবা গতিকে আমি কি কৰিম প্ৰিলিমছৰ লগে লগে মেইনছৰ পঢ়ি যাম কেনেকৈ কোনোবাই যদি এইবছৰ এক্সাম দিবা তোমালোকে কি কৰিবা টাৰ্গেট কৰা যিটো ডেটত মেইনছ হ'ব পাৰে সেই ডেটটোৰ পৰা 5ৰ পৰা 6 মাহ কাৰেণ্ট এফেয়াৰ্ছ চোৱা 5ৰ পৰা 6 মাহ সেই ডেটটোৰ পৰা আগলৈ ঠিক আছে মেইনছ এক্সাম বোলে ছেপ্টেম্বৰত হ'ব পাৰে তাৰ 6 মাহ আগৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ চাব চেষ্টা কৰা তাৰোপৰি যিকোনো টপিক ধৰা তুমি 2 দিন প্ৰিলিমছ দিলা 2 দিন প্ৰিলিমছ পঢ়িলা আৰু একদিন সেই টপিকটো তুমি মেইনছৰ কাৰণেও পঢ়িলা ঠিক আছে প্ৰত্যেকটো টপিক খতম হোৱাৰ পিছত একদিন মিনিমাম হ'লেও সপ্তাহটোত 2 বা 3 দিন এটলিষ্ট মেইনছৰ কাৰণে দিবলৈ চেষ্টা কৰা তো আৰু যদি কিবা বেংক এক্সামৰ গাইডলাইন্স লাগে মোক কমেণ্ট কৰিবা মই তোমালোকৰ কাৰণে আৰু ভিডিঅ' বনাই দিম আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি 2টা সেট বনাইছোঁ এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া ADRE হওক APSC বা APSC প্ৰিলিমছ বা আসাম পুলিচ SI SSC ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ SSC চিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি চিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায় SSC তাৰপিছত আপোনাৰ ৰেলৱে NTPC এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ GK কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSC ৰ বাবে দেখাইছোঁ য'ত কোৱান্ট আৰু SSC ইংলিছ ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব 4খন ই বুক এটা ই বুকত আপোনাৰ
প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰী দিয়া আছে ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰী দিয়া আছে সেই থিয়ৰীখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান MCQ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে সেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনেৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেচিয়েলি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনেৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে সেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ইবুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQ ৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান MCQ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ RC পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ইবুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ GS ৰ বাবে আছে প্ৰায় 5000 মান MCQ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলাক বস্তু নাহে জিকে তো GS পাৰ্টৰ পৰা হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা MCQ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDF ও পাব তো এই গোটেইখিনি এটো GS ৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাছ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং SSC তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে দুইটা মেনুত ক্লিক কৰি চাওক যেটো ভাল লাগে আপোনালোকৰ নিজৰ হিচাপত পেমেন্ট কৰি অনলাইন পেমেন্ট কৰি ল'ব পাৰিব ৰেকৰ্ডেড ক্লাছ থাকিলে আগৰ ৰেকৰ্ডেড ক্লাছ বিলাকো পাই যাব যেটো ভাল লাগে তাৰ পৰা লৈ লওক